হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ বেছি অভদ্ৰ, আটাইতকৈ বেছি উশৃংখল, আটাইতকৈ বেছি উদণ্ড অৰাজক মুখ্যমন্ত্ৰী হিচাপে আজি ভাৰতবৰ্ষত ধৰা পৰিছে। আজি তেওঁৰ কাৰণে ডেফিনেটলি আজি আমি সমগ্ৰ দেশৰ ওচৰত এজন ব্যক্তিৰ বাবে আজি আমি লজ্জানত হৈছোঁ, আমি অপমানিত হৈছোঁ। আমাৰ অসম সেইজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ইতিহাসত আটাইতকৈ বেছি অভদ্ৰ, আটাইতকৈ বেছি উশৃংখল, আটাইতকৈ বেছি উদণ্ড অৰাজক মুখ্যমন্ত্ৰী হিচাপে আজি ভাৰতবৰ্ষত ধৰা পৰিছে। আজি তেওঁৰ কাৰণে ডেফিনেটলি আজি আমি অপদস্থ হৈছোঁ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁ মুখ্যমন্ত্ৰী হিচাপে আজি শাসন চলোৱা নাই, তেওঁ গুণ্ডাৰাজ চলাইছে, তেওঁ মাফিয়া ৰাজ চলাইছে। গতিকে এটা বস্তু আমি সদায় দেখি আহিছোঁ, যোৱা যিটো নিৰ্বাচন হৈ গ'ল, ইমান হিংসা কেতিয়াও কোনো নিৰ্বাচনত এইখন অসমত হোৱা নাছিল। একপক্ষভাৱে গোটেই বস্তুবিলাক তেওঁলোকে চাইছে। আজি আপোনালোকেও নিশ্চয় দেখি আছে, আমি সমগ্ৰ জনতাই এটা বস্তু দেখিছোঁ, তেওঁ ভয় ভাবুকিৰে তেওঁ অসম চলাবলৈ আৰম্ভ কৰিছে। হিংসা, ব্লাডছেড। এটা বস্তু আমি লক্ষ্য কৰিছোঁ, যোৱা নিৰ্বাচনত চৰকাৰী পক্ষৰ হস্তক্ষেপত যিমানবিলাক হিংসা হৈছে, চৰকাৰী পক্ষৰ হস্তক্ষেপত হৈছে। আজি আপোনালোকে লক্ষ্য কৰিছে, যিবিলাক ঘটনা বিহাৰত হৈছিল নিৰ্বাচনী হিংসা, যিবিলাক উত্তৰ প্ৰদেশত নিৰ্বাচনী হিংসা হৈছিল, আজি উত্তৰ প্ৰদেশ আৰু বিহাৰৰ যিটো নিৰ্বাচনী হিংসাৰ যিটো সংস্কৃতি, সেই সংস্কৃতিটো এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমলৈ আমদানি কৰি আনিছে। আজি কিছুদিনৰ আগত নদুৱাৰত কংগ্ৰেছৰ প্ৰাৰ্থীৰ ওপৰত আক্ৰমণ সমগ্ৰ অসমে দেখিছে, সমগ্ৰ ভাৰতবৰ্ষই দেখিছে। মৰিয়নীত কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ, ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ, ব্লাডছেড হৈছে তাত। সিদিনা শিৱসাগৰত ৰাইজৰ দলৰ নেতা বিদ্যুৎ শইকীয়া, তেওঁক আল্টিমেট প্ৰাণে মাৰি থৈ যোৱা নিচিনা অৱস্থাত তেওঁক এৰি থৈ গুচি গৈছে, আজি মেডিকেলত পৰি আছে। গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী বিদিশা নেওগ, এগৰাকী মহিলা, তেওঁ শালীনতা নষ্ট কৰা হৈছে, তেওঁৰ গাত হাত দিছে। গতিকে এনেকুৱা ধৰণৰ নিৰ্বাচনী হিংসা ইয়াৰ আগত কেতিয়াও ঘটা নাছিল। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই ধৰণে সুধিব বিচাৰিছোঁ, কেৱল ক্ষমতাৰ কাৰণে আপুনি তীৰ্থভূমি অসমক আপুনি বধ্যভূমি বনাব কিয় বিচাৰিছে? এটা কথা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আজি হিমন্ত বিশ্ব শৰ্মাই যি কোৱা জুই জ্বলাইছে, ৰাজনীতিৰ জুই জ্বলাইছে, সেই জুইয়ে এদিন হিমন্ত বিশ্ব শৰ্মাকো কিন্তু জ্বলাই মৰাৰ কিন্তু মেক্সিমাম সম্ভাৱনা আছে। আজি বিজেপি কৰ্মীসকলে উৎসাহিত হয়তো হৈছে, জিকিম, এনেকুৱা কৰিলে আমি জিকিম। আজি বিজেপি কৰ্মীসকলকো ক'ব বিচাৰিছোঁ, আজি যি জুই হিমন্ত বিশ্ব শৰ্মাই জ্বলাইছে, নিৰ্বাচনী হিংসাৰ জুই, বা বিজেপি দলে যি নিৰ্বাচনী হিংসাৰ জুই জ্বলাইছে, এই জুইত এদিন বিজেপি কৰ্মীও কিন্তু জ্বলি ভস্মিত হৈ যাব। এনেকুৱা ৰক্তাক্ত অসম আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিন্তু এৰি থৈ যাব নোৱাৰোঁ। সেইকাৰণেই ক'ব বিচাৰিছোঁ, আমি প্ৰত্যেকে এই ক্ষেত্ৰত সজাগ হোৱাৰ প্ৰয়োজন আছে। বিজেপি কৰ্মীও আজি নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছে। দল মত নিৰ্বিশেষে সকলোৱে কিন্তু এই নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ প্ৰয়োজন আছে। কাৰণ আমি আমাৰ সন্তানক আমি জুইৰ মাজত কেতিয়াও দলিয়াই থৈ যাব নোৱাৰোঁ। আজি আমাৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে যেনেকৈ ভয় খাইছোঁ, এনেকুৱা পৰিৱেশ পৰিস্থিতিত আমাৰ সন্তান কেতিয়াও জীয়াই থাকিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ সন্তানকতো এইখন পৃথিৱীতে এৰি থৈ যাব লাগিব। আজি আমাৰ সন্তান জ্বলি পুৰি মৰিব বুলি আমি যেনেকৈ আজি ভয় খাইছোঁ, আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ সন্তানৰ কাৰণে কিয় ভয় খোৱা নাই এইখন ভৱিষ্যত অসমত যিবিলাক ঘটনা হ'বলৈ গৈ আছে। আৰু এটা কথা ইয়াত আমি অভিযোগ উত্থাপন কৰিব বিচাৰিছোঁ, আজি প্ৰতিদিন কাকত বা অসমৰ DYC, C5 বা অন্যান্য সংবাদ গোষ্ঠী সম্পৰ্কত যিটো তেওঁ ফেচিষ্ট আচৰণ আৰম্ভ কৰিছে, যিটো ভয় ভাবুকি ষ্টাৰ্ট কৰিছে, এনেধৰণেতো এখন গণতান্ত্ৰিক ৰাজ্য কেতিয়াও জীয়াই নাথাকে। আজি প্ৰতিদিনৰ প্ৰতি একদম মুকলি প্ৰত্যাহ্বান, মুকলি ভাবুক নট প্ৰত্যাহ্বান, এইটো ভাবুকি সৃষ্টি কৰিছে। মই আপোনালোকক সংবাদকৰ্মীসকলক মই এটা অনুৰোধ জনাব বিচাৰোঁ, এটা আহ্বান জনাব বিচাৰিছোঁ, আজি এই যিটো হিমন্ত বিশ্ব শৰ্মাৰ যি ভাবুকি, এইটো কেৱল প্ৰতিদিনৰ কাৰণে ভাবুকি নহয়, আজি প্ৰতিদিনৰ কাৰণে, আজি হয়তো DYC, C5ৰ কাৰণে, আহিব লগা দিনত আপোনালোকৰ প্ৰত্যেকৰ প্ৰতি নিশ্চিতভাৱে এনেকুৱা ভাবুকি আহিব। গতিকে এই গোটেই কথাবিলাকৰ প্ৰতি আমি চবেই সজাগ সচেতন, আমি আৱাজ দিয়াৰ নিশ্চিতভাৱে আমাৰ সময় হ'ল।
আজি এনেকুৱা পৰিৱেশত আজি ৰক্তাক্ত হিংসাত্মক যিটো নিৰ্বাচনী পৰিৱেশ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি ডাইৰেক্ট ভাবুকি, এই কথাবিলাক আজি অসমৰ দল সংগঠনবিলাকে দেখা নাই নেকি? মইতো কুৱেশ্যন কৰিব বিচাৰিছোঁ, অসমৰ জাতীয় সংগঠনবিলাক ক'ত গ'ল? তেওঁলোক নিমাত কিয়? আজি সিদিনা হিমন্ত বিশ্বক গাখীৰে গা ধোৱা সেই সংগঠনটো আজি ক'লৈ গ'ল? তেওঁলোক নিমাত কিয়? হত্যাকাৰী কুশলদৰীক সমৰ্থন দিয়া এই 14টা সংগঠন ক'লৈ গ'ল আজি? তেওঁলোকে আজি এই নিৰ্বাচনী হিংসা দেখা নাই নেকি? তেওঁলোকে আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আজি হিমন্ত বিশ্ব শৰ্মাই যি প্ৰত্যাহ্বান সৃষ্টি কৰিছে, যি ভাবুকি সৃষ্টি কৰিছে, দল সংগঠন ক'লৈ গ'ল? সদৌ অসম ছাত্ৰ সন্থা ক'লৈ গ'ল? সদৌ অসম আপোনালোকৰ যিটো সাংবাদিকসকল, এই সাংবাদিকসকল আজি একেমুখে তাৰ প্ৰতিবাদ কিয় কৰা নাই? গতিকে নিশ্চিতভাৱে সময় আহিছে, আজি সমুজ্জ্বল ভট্টাচাৰ্য ক'লৈ গ'ল? আজি সদৌ অসম ছাত্ৰ সন্থাৰ উৎপল সম্পাদক উৎপল শৰ্মা ক'লৈ গ'ল? তেওঁলোকে আজি কোনেও মাত নামাতে কিয়? গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আজি অসমত কোনো দল সংগঠন নাই, চব বেপাৰী বনি গ'ল। গতিকে আমি অসমৰ জনতাই নিশ্চয় ইয়াৰ কাৰণে সজাগ থাকিব লাগিব, আমি সচেতন থাকিব লাগিব, কাৰণ আমি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এখন ৰক্তাক্ত অসমৰ মাজত আমি কেতিয়াও এৰি থৈ যাব নোৱাৰোঁ। মই অসমৰ জনতাক ইমানটোৱে আহ্বান জনাব বিচাৰোঁ, কোনো দল সংগঠনে মাত নামাতে, সকলো দল সংগঠন আজিৰ তাৰিখত এটা পণ্য সামগ্ৰীলৈ ৰূপান্তৰ ঘটিছে। তেওঁলোকে কোনোবাই কিনিছে তেওঁলোকক, কোনোবাই বিকিছে তেওঁলোকক। গতিকে আমি জনতাই ইয়াৰ দায়িত্ব ল'ব লাগিব, জনতাই আমি সজাগ হৈ থাকিব লাগিব। মই জনতাক প্ৰশ্ন কৰিব বিচাৰোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এনেকুৱা এখন ৰক্তাক্ত পৃথিৱীত এৰি থৈ যাব আমি বিচাৰোঁ নেকি? গতিকে সকলোৱে আমি সাৱধান হ'বৰ সময় হ'ল। নিশ্চিতভাৱে এইবাৰ যিটো নিৰ্বাচনী হিংসা অসমত হৈছে, ইয়াৰ আৰম্ভণি মাত্ৰ। আৰু এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ, অসম চৰকাৰৰ আমাৰ কেবিনেট মন্ত্ৰীসভাই বন্দুকৰ লাইচেঞ্চ দিয়াৰ এটা সিদ্ধান্ত লৈ থৈছে। বন্দুকৰ লাইচেঞ্চ দিয়াৰ ইতিমধ্যে সিদ্ধান্ত লৈছে, যিটো অসমৰ বৌদ্ধিক মহলে প্ৰতিবাদ কৰিছিল, সংগঠনবিলাকে তাৰ প্ৰতিবাদ কৰা নাছিল। আৰু সেই সিদ্ধান্ত অনুসৰিয়ে বন্দুকৰ লাইচেঞ্চ কাক দিয়া যাব? বন্দুকৰ লাইচেঞ্চ মিয়াৰ ভয়ত বন্দুকৰ লাইচেঞ্চ দিয়াৰ কথা কৈছিল যদিও এইটো নিৰ্বাচনী হিংসা বা নিৰ্বাচনৰ কাৰণে নিজৰ দলক তেওঁলোকে কাক বন্দুকৰ লাইচেঞ্চ দিব? দলীয় কৰ্মীসকলক দিব। ভোটদাতা ৰাইজলৈ আৰু বিশেষকৈ প্ৰথমবাৰলৈ সৰ্বাধিক সংখ্যক ভোটাৰে ভোটদান কৰা সকলো ভোটদাতা ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি সামগ্ৰিকভাৱে যদিও দেখা যায় যে শান্তিপূৰ্ণভাৱে অন্যান্য বিহাৰ, উত্তৰ প্ৰদেশ এইবিলাকো যেনেকুৱা ধৰণৰ হয়, এইবাৰ অন্ততঃ শান্তিপূৰ্ণভাৱে অসমত ভোটগ্ৰহণ কেন্দ্ৰ সমাপ্ত হ'ল বুলি আমি অনুভৱ কৰিছোঁ, ক'ব পৰা হৈছে। কিন্তু এইটো তেনেই এটা উপৰুৱা দৃষ্টিত চৰকাৰীভাৱে প্ৰচাৰিত এই কথাৰ বাহিৰে আন একো নহয়। আমি বিভিন্ন ক্ষেত্ৰত সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন যোগেদি আমি নিজেই গম পাইছোঁ, ব্যাপকভাৱে মানে এটা বিশৃংখল এটা অৰাজক অৱস্থাৰ সৃষ্টি হ'ল। ভোটগ্ৰহণ কেন্দ্ৰ দুই এটাৰ ভিতৰত কিবা কিছু অনীতি বা কিবা কিবি নীতিবিৰুদ্ধ কিবা কাম হ'ব পাৰে, সেইটোৰ বাহিৰত যিটো কাৰণে ভোটগ্ৰহণ নতুনকৈ ৰিপুলৰ কথা আহিব পাৰে, তেনেকুৱা অহা নাই। দুই এটা ক্ষেত্ৰত বিভিন্ন বিজুতিৰ কাৰণে হৈছে। সামগ্ৰিকভাৱে ক'তো ৰিপুলৰ লোৱা পৰা নাই হিংসাত্মক কাৰ্যৰ ক্ষেত্ৰত। কিন্তু বাহিৰত এইটো নিৰ্বাচনী ভোটদানৰে এটা প্ৰতিফলন। বাহিৰত ব্যাপক হাৰত মানে চৰকাৰৰ পৃষ্ঠপোষকতাত মানে এটা কিছুমান অবাঞ্ছিত ঘটনা হৈছে, মাৰপিটৰ ঘটনা হৈছে, ল'ৰাই গৈ মেডিকেলত পৰি থাকিবলগীয়া হৈছে, পুলিচে গৈ মানে একপক্ষীয়ভাৱে চৰকাৰী পক্ষক পুলিচে সমৰ্থন কৰি মানে ইয়াত গ্ৰেপ্তাৰ নকৰিবলগীয়া গ্ৰেপ্তাৰ কৰিছে, গোচৰ দিয়া পক্ষক মানে কৈছে। অন্যহাতে আমি সকলোৱে জানো বিভিন্নজন প্ৰাৰ্থীক আনকি আজি গুৱাহাটীৰ কুংকি চৌধুৰীক আজি গোটেই মানে তেওঁক মেণ্টেলি হাৰাছমেণ্ট কৰিবলগীয়া হৈছে ইত্যাদি বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ। এইবাৰ অসমত চৰকাৰীভাৱে যদি কোৱা হৈছে শান্তিপূৰ্ণ ভোটগ্ৰহণভাৱে শান্তিপূৰ্ণভাৱে হ'ল, কিন্তু সেইটো হোৱা নাই। আৰু বিভিন্ন আপোনালোকে ইতিমধ্যে কাকতে পত্ৰ ওলোৱা সেই খবৰবিলাক পালে গম পাব। এতিয়া এই ক্ষেত্ৰত কিন্তু আমি লক্ষ্য কৰিছোঁ এইবাৰ ভোটদান প্ৰক্ৰিয়াই
প্ৰক্ৰিয়া যিটো ভোটদানৰ হাৰ ভোটদাতাৰ হাৰ সংখ্যা বৃদ্ধিটোৱে অলপ বেলেগ এটা নতুন এটা পৰিৱৰ্তনৰ ইংগিত যেন দিছে এনেকুৱা এটা ধাৰণা হৈছে আমাৰ যিটো ধাৰণা হৈছে আমি প্ৰেক্টিকেল ফিল্ডত আমি যিখিনি ঘূৰি গম পাইছোঁ যে প্ৰতিষ্ঠান বিৰোধী যথেষ্ট ভোটাৰ আগবাঢ়ি আহিছে কিন্তু এই ক্ষেত্ৰত ৰাজ্যখনৰ স্বয়ং মুখ্যমন্ত্ৰী যিটো অবাঞ্ছিত অশালীন যিটো অদ্ভুত আচৰণ কৰিছে যিটো সাধাৰণতে চেঙেলীয়া ডেকালৰাই মানুহবোৰ নকৰে অদ্ভুত আচৰণ কৰিছে যিটো অসমৰ ৰাজনীতি ইতিহাসত কোনো এজন মুখ্যমন্ত্ৰী এনেকুৱা কৰা নাই ইয়াৰ নিশ্চয় তেখেত যিটো অৰ্থত সঁচাযোগে পাগল বুলি কয় সঁচাতে পাগল নহয় কিন্তু এই পাগলামি যে কৰিছে এই পাগলামি কৰাৰ কিন্তু নিশ্চয় অৰ্থ এটা আছে আমি সকলো উপলব্ধি কৰিছোঁ গতিকে এই ক্ষেত্ৰত বৰ্তমান আমি এটা সামগ্ৰিক এই কথাখিনি কোৱাৰ যোগেদি ক'ব বিচাৰিছোঁ এইবাৰ নিৰ্বাচনটো অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰথম বুলি ক'ব পাৰি এই ক্ষেত্ৰত কম সময়ৰ ভিতৰত সকলো বিৰোধী দল ঐক্যবদ্ধ হৈ শাসক গোষ্ঠীৰ বিৰুদ্ধে ভোটযুদ্ধত অৱতীৰ্ণ হৈছে আৰু বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ এইটো শাসকৰ বিৰুদ্ধে গৈছে বুলি আমি বিশ্বাস কৰিছোঁ এইটো ৰিজাল্টটো আচলতে আমি এইটো যিদিনাখন ফলাফল ঘোষণা হ'ব তেতিয়া গম পাম